নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো লাখ লাখ লোকৰ একাউণ্টত সোমাব টকাৰ লগতে কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছে। হয় 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাই পৰিব টকা আৰু ইয়াৰ লগতে PM কিষাণৰ টকা পাবলৈ কৰিব লাগিব ডাঙৰ এটি বিশেষ কাম। যদি নকৰে লাভ নকৰে PM কিষাণৰ টকা অৰুণোদয় 3.0 আঁচনিৰ টকা সোমাই পৰিব। চাই লওক আজিৰ প্ৰথমটো খবৰ। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন চাওঁ আহক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰেই কৰি লওক। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে পুৱাতে আপোনাৰ একাউণ্ট পৰীক্ষা কৰক। হয় এতিয়া চাই লওক কোনে কোনে লাভ কৰিব টকা। 1 অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। 2 অৰুণোদয় 2.0 আঁচনিৰ টকা লাভ কৰিব। অৰুণোদয় 3.0 টকা কিন্তু লাভ নকৰে, কিয়নো নতুনকৈ কিন্তু অৰুণোদয় 3.0 বাবে ভেৰিফিকেশ্যন চলি থাকিব। তাৰপিছত ইন্দিৰামিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব 10 তাৰিখে। তাৰপিছত দীনদয়াল দিব্যাংজন আঁচনিৰ টকা সোমাব 10 তাৰিখে। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ। জানি লওক ক'ত কিদৰে কৰিব আবেদন। 21 পৰা 60 বছৰৰ ভিতৰৰ লোকে কৰিব পাৰিব আবেদন। হয় যদি আপোনাৰ 21 পৰা 60 বছৰৰ ভিতৰত হৈ আছে তেন্তে আপুনি লাভ কৰিব এই টকা। আবেদনৰ বাবে চিভিল স্ক'ৰ হ'ব লাগিব আপোনাৰ 750। মাহিলী ন্যূনতম 15,000 টকা দৰমহা লাভ কৰা সকলে লাভ কৰিব এই ঋণ। আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ। আইনীভাৱে দেৱলীয়া লোকে লাভ নকৰে এই ঋণ। ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50 পৰা 14% সুদ। ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট। হয় ৱেবছাইটটো আপুনি প্ৰথমত লগ ইন কৰিব লাগিব। পাৰ্চনেল লোনৰ শিতানত দেখিবলৈ পাব আপোনাৰ আধাৰ কাৰ্ড লোনৰ অপশ্যনত গৈ পূৰণ কৰক প্ৰপত্ৰ, দাখিল কৰক যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিব বেংকৰ কৰ্তৃপক্ষই। ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব এই ঋণ। হয় আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50 পৰা 1 লাখ টকা পৰ্যন্ত। দেশৰ কোটি কোটি কৃষকক ভাল খবৰ দিলে মোদী চৰকাৰে। হয় পৰৱৰ্তী খবৰটো হৈছে ভাল খবৰ যে ফেব্ৰুৱাৰীত পোনে পোনে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন। প্ৰত্যেক বৰ্ষতে 6,000 টকাকৈ কিস্তি হিচাপত ধন সোমায় কৃষকৰ একাউণ্টত। PM কিষাণৰ হিতাধিকাৰী লৈ জৰুৰী খবৰ আহি পৰিছে। হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব আপোনাৰ নাম যদি এই কামটো আপুনি নকৰে। আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। ফেব্ৰুৱাৰীতে 19 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। ইতিমধ্যে 18 নং কিস্তিৰ ধন লাভ কৰিছে কোটি কোটি কৃষকে। 2019 চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে দেশৰ কোটি কোটি কৃষক। হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব। হয় বহু কৃষকৰ নাম বাদ পৰি যাব। 19 নং কিস্তিৰ 2,000 টকা নাপাব লাখ লাখ কৃষকে যদি কামটো নকৰে। pmkisan.gov.in ৱেবছাইটত লাভ কৰিব সকলো তথ্য। ৱেবছাইটত লগ ইন কৰি তালিকাত চাব পাৰিব নিজৰ নাম। 19 নং কিস্তিৰ ধন লাভ কৰিব লাগিলে কৰিব লাগিব কেইবাটাও জৰুৰী কাম। কি কৰিব জানি আহক। প্ৰথমতে আপডেট কৰিব লাগিব EKYC। চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জাননী জাৰি কৰিছে হিতাধিকাৰীয়ে EKYC আপডেট নকৰিলে নাপাব PM কিষাণৰ ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিলে মোদী চৰকাৰে। পৰৱৰ্তী খবৰ, হয় যদি আত্মসহায়ক গোটৰ হিতাধিকাৰী হৈ আছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিছে। হয় আপোনাৰ যদি ফৰ্ম জমা দিছে তেন্তে ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। এতিয়া আপুনি লাভ কৰিব 10,000 টকা। প্ৰথম কিস্তিত 10,000 টকা লাভ কৰিব, তাৰপিছত 25,000 টকা লাভ কৰিব। এই 10,000 টকাৰে ভালকৈ ব্যৱহাৰ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে। যদি ভালকৈ ব্যৱহাৰ নকৰে তেন্তে কিন্তু ঘূৰাই দিব লাগিব টকা কিন্তু আপোনালোকে ফেব্ৰুৱাৰীৰ 1 তাৰিখত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে মুখ্যমন্ত্ৰীয়ে কৈছে যে জন্মদিনৰ দিনাই সকলোৰে একাউণ্টত সোমাই দিব টকা আৰু সেই হিচাপত আপোনালোকে অহা মাহ অৰ্থাৎ ফেব্ৰুৱাৰীৰ প্ৰথম দিনতে লাভ কৰিব টকা। নিশ্চয় জানিব পাৰিলে। হয় এইকেইটা আছিল দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।